চাৰিওফালে এতিয়া মইনা কলিজাৰে আলোচনা। মনত ৰাখিব, চুমিয়ে ক্লাছ 9তে বিবাহ পাশত আবদ্ধ হৈছিল। সত্যই অসত্য কেতিয়াও নকয়। পাৰিবনে বাৰু বুজ খালে পাৰ দৰে হোটেলত তাৰ্কিকে চুমিৰ লগত এনিশা কটাব? প্ৰায় এটি নিশাত 19 লাখ। সেইকাৰণে ভায়েক আছিল অতি মৰমৰ, কাৰণ ভায়েকৰ অগাধ সম্পত্তি। লাখ বুলিলেই চুমিয়ে ইটো সিটো, লাখ বুলিলেই চুমিয়ে কৰোৰ টকা, লাখ বুলিলেই চুমিয়ে টেডি বিয়েৰ, লাখ বুলিলেই দামী দামী গাড়ী, লাখ বুলিলেই চুমিয়ে 6 নম্বৰ সংখ্যাৰ এখন গাড়ী ক্ৰয় কৰিব পাৰে। সেইকাৰণে যেন ভায়েক আছিল তেওঁৰ অতি প্ৰিয়, অতি মৰমৰ আছিল। সকলো আশা, সকলো সপোন, সকলো যেন অভাৱ, চুমি জীৱনত যি প্ৰয়োজন আছিল সকলো যেন ভায়েকে পৰিপূৰ্ণ কৰিছিল চুমিৰ জীৱনটো। চুমিৰ জীৱনটো যেন ভায়েকে উপচাই পেলাইছিল। টকাৰে যেন অভয় নদী, বিলাসিতা এটা জীৱন। 1.5 কোটি, প্ৰায়ে ডুবাইত 1.5 কোটি শ্বপিং কৰাইছিল ভায়েকে। চুমিয়ে যি লাগে বুলিছিল তাকেই বিশালে ল'বলৈ কৈছিল। কিন্তু তাৰ্কিককো কৰা নাছিল অৱহেলা। তাৰ্কিকৰ কাৰণেও আনিছিল দামী দামী উপহাৰ। তাৰ্কিকেও কৰা নাছিল কোনোদিনে অভিমান, কাৰণ চুমি যে আছিল এটা বিশাল মনৰ গৰাকী। বিলাসিতা কৰি চুমিয়ে খুবেই ভাল পাইছিল। এই কথাত তাৰ্কিকে হয়তো চিনিব পাৰিছিল। নিজৰ পত্নীক সুখত ৰাখিবলৈ কোনেনো মন নকৰে। সকলোৱেতো নিজৰ পত্নীক সকলো উপহাৰ দিব বিচাৰে, দামী দামী উপহাৰ, এটা বিলাসিতা জীৱন, কাৰণ দিব পৰা নাছিল তাৰ্কিকে। সেইকাৰণে তাৰ্কিকেও নিজৰ মানুহগৰাকীক সপোনৰ ৰাজ্যখনত, সপোনত উঠি বাঢ়ি যাবলৈ কাৰণে বিশালৰ হাততে গতাই দিছিল। সকলো জানি বুজিও যেন তাৰ্কিক চকুমুদা কুলিৰ দৰে আছিল, কাৰণ তেওঁ জানিছিল যে চুমিৰ এটা ডাঙৰ মন, এটা বিলাসিতা মন, তেওঁ যে ভাল নাপাইছিল কম দামী বস্তু। সেইকাৰণে চুমি আৰু বিশালৰ যুটিটো যেন কোনোদিনে অভিযোগ কৰা নাছিল তাৰ্কিকে। কাৰণ আমাৰ ভাৰতত প্ৰমাণ আছে যে পত্নীক কিমান ভাল পায়। শ্বাহজাহানে মমতাজৰ নামত তাজমহল সাজি দিছিল। এয়াই প্ৰমাণ যে নিজৰ পত্নীক স্বামীয়ে কিমান ভাল পায়। এয়াই জ্বলন্ত উদাহৰণ আজি চুমি। আজি 6টা দিনে পাৰ হৈ গ'ল। ভাইটি সোমালেগৈ কাৰাগাৰৰ ভিতৰত, কিন্তু চুমিবা এতিয়াও দেখা দেখি নাই। কাৰণ 6 নম্বৰ সংখ্যাটো চুমি আৰু বিশালৰ প্ৰিয় আছিল। 6 নম্বৰ সংখ্যাটো সিহঁতৰ কাৰণে লাকি আছিল। 6 নম্বৰ দিনা সোমালগৈ কাৰাগাৰত বিশাল, কিন্তু চুমিবা তুমি এতিয়াও মোৰ খবৰ লোৱা নাই। ক'ত গ'লা চুমিবা? তুমি আহা, তোমাক মই কাষত বিচাৰিছোঁ। বিশালে যে কোনোদিনেই চুমিৰ অবিহনে এটা দিন, এটা পল কটোৱা নাছিল। সঁচাকৈয়ে বৰ দুখ লগা এটা বিষয়। জানি বুজি কৰা আৰু অজানিতে কৰা ভুলৰ পৰিণাম কি হয়, এয়াই জ্বলন্ত উদাহৰণ চুমি আৰু বিশাল।